Hello friends, welcome back to my channel Boruain from Shivsagar. মই এটা শিৱসাগৰত আছো আৰু এই শিৱসাগৰৰ পৰাই মই আপোনালোকলৈ আগবঢ়াম এটা সুন্দৰ ব্লগ আৰু যিটো ব্লগত আপোনালোকে বহু সুন্দৰ কিছু বস্তু দেখিবলৈ পাব আৰু এটা মোৰ প্ৰথমটো ব্লগ ইয়াৰ পাছৰ ব্লগটো মই আনিম এই প্ৰথম ব্লগত কি আছে মই আপোনালোকক কৈ লৈছো শিৱসাগৰ টাই আহোম সাংস্কৃতিক বিকাশ গোষ্ঠীৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত এদিনীয়াকৈ পঞ্চদশ বাৰ্ষিক মুকলি বিহু উদযাপন কৰিছে আৰু এই মুকলি বিহু উদযাপন হৈছে শিৱসাগৰৰ এজন উজ্জ্বল নক্ষত্ৰ সাহিত্যাচাৰ্য নাট্যাচাৰ্য শিক্ষাবিদ পয়াত যোগেন চেতিয়াৰ বিহুতলিত আৰু এই বিহুতলিখনত তেওঁলোকে যি অনুষ্ঠিত কৰা এই মুকলি বিহু উদযাপনত বিশেষভাৱে গুৰুত্ব দিছে অসমীয়াৰ জনজীৱনৰ বাপতি আহোন যি আমাৰ ৰঙালী বিহু এই ৰঙালী বিহুৰ যি হুঁচৰি দল এই হুঁচৰি দলৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব দিছে আৰু লগতে আমাৰ মহিলাসকলৰ যি জেং বিহুৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব দিছে আৰু হেহে তেওঁলোকে কেটামান বসা হুঁচৰি দল কেটামান বসা জেং বিহু দলক ইয়ালৈ আমন্ত্ৰণ জনাইছে আৰু তাৰে এটা জেং বিহু দল হৈছে সপ্তৰথী জেং বিহু দল এই জেং বিহু দলটোৰ মাজলৈ আপোনালোকক মই লৈ যাম যে তেওঁলোকে খুব সুন্দৰভাৱে কেনেদৰে জেং বিহু বিভিন্ন মঞ্চত বিহু মঞ্চত জেং বিহু প্ৰদৰ্শন কৰি আহিছে সেইখিনি মই দেখুৱাম আপোনালোকক আৰু মই এই দলটোক মই মোৰ ফালৰ পৰা মই তেওঁলোকক বিৰংগনা বুলি কৈছো যেহেতু তেওঁলোকে খুব সুন্দৰ ৰূপত এক প্ৰতিষ্ঠা কৰিব পাৰিছে বিভিন্ন মঞ্চত প্ৰতিফলিত কৰিব পাৰিছে যে জেং বিহুৰ প্ৰকৃত পৰম্পৰাটো কি আৰু যি কি নহওক তাৰ আগতে মই এই অনুষ্ঠানটোৰ লগত জড়িত কেইগৰাকীমান ব্যক্তি মই আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ যেহেতু মই খুব খৰধৰকৈ তাত উপস্থিত থাকিব লগা হৈছিল আৰু খৰধৰকৈ আহিব লগা হৈছিল আৰু যি কি নহওক আকৌ মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা মই বাইদেউ আছে মধুস্মিতা চেতিয়া বাইদেউ আৰু তেখেতে এগৰাকী সংস্কৃতিবান নাৰী ধৰ্মৰ লগত জড়িত কৰা সংস্কৃতিক কৰ্মী সুন্দৰ এংকৰিং কৰি আছে সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে কিন্তু শব্দ প্ৰয়োগটো কিন্তু খুব সাৱধানে খুব সাৱলীলভাৱে খুব সুন্দৰ এটা ভাল লাগিছে আজি আৰু তেখেতে খুব সুন্দৰ এংকৰিং কৰি আছিলে মই গোটেই অনুষ্ঠানটো চালোঁ ইয়াত আৰু তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য মই শুনি পালোঁ তেখেতৰ এংকৰিঙত যে কৃষক থাকিলেহে বিহু থাকিব কৃষক থাকিলেহে আমাৰ বিহু থাকিব আৰু বিহু থাকিলে অসমীয়া জাতি থাকিব আৰু তেখেতে এংকৰিঙত বহুত গুৰুত্বপূৰ্ণ কথা কৈছিল মই বাইদেউৰ পৰা কেইটামান কথা জানিব বিচাৰিছোঁ যিহেতু ইমান তাৎপৰ্যপূৰ্ণ মন্তব্য যে আপুনি কৰিলে নিশ্চয় তাত আপুনি অধ্যয়ন কৰিছে অলপ কওকচোন তাৰ ওপৰত যিবিলাক মানুহে ভাবে যে গাঁৱৰ মানুহবিলাকে কম জানে সেইটো নহয় গাঁৱৰ মানুহবিলাকে বিহু পাতিছিলে সেইটো এতিয়া নগৰৰ মানুহবিলাকেও গ্ৰহণ কৰিলে আৰু জাতীয় উৎসৱত পৰিণত আৰু জাতীয় উৎসৱ কেতিয়া হ'ল যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু সেইকাৰণে সদায় সংগ্ৰামৰ লগত আন্দোলনৰ লগত সদায় উৎসৱৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ এটা সম্পৰ্ক তেতিয়ালৈকে বিহু জীয়াই থাকিব অধিক বিকশিত কেতিয়া হ'ল অসম আন্দোলনৰ মানে এটা যিবিলাক মানুহ বিহু সম্পৰ্কে এতিয়া অপপ্ৰচাৰ কৰিছে সকলোৱে জানে যে এই সময়খিনিত আজি দিল্লী আজি দিছপুৰ আজি নাগপুৰ এই আটাইবিলাকৰ পৰা আমাৰ সংস্কৃতি আমাৰ ভাষা আমাৰ জাতিৰ ওপৰত ইটোৰ পিছত সিটো আক্ৰমণ আহিছে তেনেকুৱা সময়ত আমাৰ বিহুৰ বক্তব্য প্ৰকাশ কৰি হাতত শ্ৰেণীয়ে আমাৰ বিহুটো সম্পৰ্কে এটা ভুল ধাৰণাৰ সৃষ্টি কৰিবৰ কাৰণে যত্ন কৰিছে সেইকাৰণে মই ভাবোঁ যে অসমত কোনো মানুহে বিহু সম্পৰ্কে হাতত শ্ৰেণীৰ এনেকুৱা মন্তব্য আমি মানি উচিত নহয় বিহু একেবাৰে দুখীয়া মানুহবিলাকৰ উৎসৱ আছিল বিহু খেতিয়ক মানুহবিলাকৰ উৎসৱ আছিল বিহু গাঁৱৰ মানুহবিলাকৰ উৎসৱ আছিল তাৰপাছত আগৰলৈকে ধৰি আৰু গুৱাহাটীৰ যিবিলাক বিহু কমিটি আছিলে সেই বিহু কমিটিবিলাকে প্ৰথম সপ্তৰথী জেং বিহু দল সাজু হৈ থাকিব জাচিংফা হুঁচৰি দল বকতা পাৰিজাত মধ্য ইংৰাজী বিদ্যালয় Devi Parvati
ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰহম ৰিজু
তোমারে আমারে আইজো মনে কিনিলে রঙালি ওই বিহুতি পাইলো গরি রই রই ধেমালি করু লগরি রই রই ধেমালি রই রই ধেমালি করু এই রই রই ধেমালি করু ওই লগরি করু ওই লগরি রই রই ধেমালি করু এই গাল গানি কাপুর সিরিলি 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 তেও জানো ধেমালি রো ও দেহিও আই ন জনা কই বরসোঙা দিছিল ওই নিদিলা গগনা ওই হাজি তোমারে গগনা আমাকো না লাগে ওই দিয়া ওই হিজনি খাজি হে 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 রই 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 মইনা মতে আগহলি ওই বাহরে রই রই রতি মইনা মতে লাহরি ওই গগনা রই রই রতি মইনা মতে বহিল তাতর পাততাও হে রই রই রতি মইনা মতে আহে কি নাহি রই রই রতি মইনা মতে মোরে ধরছে নাই রই রই রতি মইনা মতে সিরি পাতি মগল খান সিরি পাতি মগল খান সাও হেই বাউ বাউ দোদনিতে জগাই বাউ 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 আকবর বার ভাবি সাও হে আমারাই খুদি সাও রাতি বিহু সাবলই রাতি বিহু সাবলই যাও হেই লই লাগলা হে কেসি জগাই বাউ হে পদুমনি পুখুরির পানি খাও হে নকবাদে রাতি বিহু সাবলই রাতি বিহু সাবলই যাও এই বান্দরক সাবলই বান্দরনি আইছে বান্দৰৰ খুন্দা গালবিতি মালই মালই সাইখা নিলগ পৰমিতি মালই মালই সাইখা সাইখা নিলগৰ পৰা এই বিহু মাৰি থাকি বৰই মন হে বিহু মাৰি থাকোতে পলাই তই না যাবি ওই বাপেৰে ভৰিব ধন হেই টিক 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 মইনা জাপ 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 হাতৰে মইনা জুৱা মইনা ঘৰলো এ বাহি মনৈ কৰা গুণ এ পিতাই আছে পিৰালি টকাই আছে পদুই জন হেই ৰয়াৰো বিহুতি আদৰ ৰয়াৰো বিহুতি আদৰ ৰয়াৰো বিহুতি খবৰ মান হেই ৰয়াৰো বিহুতি ৰয়াৰো এৰিব লাগিলে ৰয়াৰো নাথাকে অসমৰ মান হেই ঐ জানি ৰহিলা পুবৰ বেলিতি ঐ জানি পমিলা পশ্চিমত বিলে ঐ জানি ৰহিলা ঐ জানি পমিলা হি আন্ধাৰো আহিলে নামি হেই ঐ জানি ৰহিলা ঘৰ তমে বনে ঐ জানি পমিলা গাছে মোৰে তুলি ঐ জানি ৰহিলা ঐ জানি পমিলা হি আমি জানে মালি রে এবারে রাধা পরে পকা লকিয়া ওই রাঙলি ভাত ওই খাই এই অতি সেনে হরে রঙালি বিহু দিও ওই হাততে মল
সত্ৰৰ উঠি জেং বিহু দল আৰু তেওঁলোকে খুব সুন্দৰ প্ৰদৰ্শন কৰিলে আৰু যিখিনি তেওঁলোকে বিহুনাম সংগ্ৰহ কৰিছে বিহুনাম ইয়াতে পৰিৱেশন কৰিছে আৰু সেইখিনি থলুৱা বিহুনাম খুব ভাল লাগিল শুনি মই দলপতিলৈ অকণমান আগুৱাই দিছোঁ আৰু তেওঁলোকে কেনেধৰণে গোটেইখিনি কাম আৰম্ভ কৰিছিলে মোক অলপ কৈ দিলে দেখাই দিছে গতিকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জাচিন্থা হুঁচৰি দল মানে মূল মানে দলপতি হিচাপে আমাৰ সুমিবা আছে সুমি দাস তেওঁ আচলতে আমাৰ মূল দলপতি হয় ঠিক আছে ঠিক আচ্ছা তোমালোকৰ ঘৰ ক'ত ক'ত গোটেইখিনি শিৱসাগৰে নে আমাৰ বেছিভাগ আমি শিৱসাগৰে আছোঁ দুই এজনী অলপ দূৰৰ আছোঁ ঠিক আছে শিৱসাগৰৰ মানে আমাৰ বীৰংগনা বুলি কৈছোঁ তোমালোকক দেই এটা ভাল মানে তোমালোকে এটা পৰিৱেশন কৰি দেখাইছা আৰু মই পোৱা নাছিলোঁ আৰু মোৰ ইউটিউব চেনেল এটা আছে বৰুৱাইন বুলি সেইটোতে আপলোড হ'ব এইটো হয়তো ভাবিছিলোঁ তোমালোকৰ খেতি কৰিছিলোঁ ভৱিষ্যতে আমাৰ খেতিটো কি কৰিব লাগিব জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰত 3বাৰ খেতি কৰিব লাগিব তেতিয়া বিহুৰ ৰূপটো বদলি কৰিব গৈ থাকিব গতিকে বিহুক কোনো একে ঠাইতে ৰাখিব পানী ৰাখিব নোৱাৰে এনেকৈ হ'ব বুলি এতিয়া যেনেকৈ বিহুৰ লগত আজিকালি মঞ্চটো জড়িত হৈ গ'ল মঞ্চ হোৱাৰ পাছত লাহে লাহে ইয়াত শিল্পীবিলাকে গান পৰিৱেশন কৰা আমি বৰুৱালৈ ধন্যবাদ জনাইছোঁ তেখেতে ব্যস্ততাৰ মাজতো প্ৰচাৰ প্ৰসাৰ কৰি আছে আৰু সুন্দৰ সুন্দৰ একেটা আমাৰ জাতীয় জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সাহিত্য সংস্কৃতি সমাজৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ একেটা ভূমিকা লৈছে মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ